ৰিকি আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি এখন জাতীয় বিদ্যালয়ত উপস্থিত আছে বুলি গম পাইছোঁ আৰু তাত যথেষ্ট ভাল ফলাফল হৈছে বিদ্যালয়খনত কি পৰিৱেশে বিৰাজ কৰিছে আপোনাৰ পৰা দেখুৱাব বিচাৰিছোঁ হয় সুমন্ত ক'ব লাগিব আজি যেহেতু 9 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফল ঘোষণাক লৈ উৎফুল্লিত হৈছে দৰং জিলাৰ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় আমি পুনে পুনে আপোনালোকক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো এয়া ছাত্ৰ ছাত্ৰীয়ে এনেদৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো দলগাঁৱৰ পৰা 93% লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ ভিতৰত এগ্ৰিকালচাৰত 100ৰ ভিতৰত অসমৰ ভিতৰত 100% পাইছে আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো এয়া দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰিৱেশ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা 9 বজাৰ লগে লগে যিহেতু ফলাফল ঘোষণা কৰিছো ফলাফল ঘোষণা কৰাৰ পিছতেই এনেদৰে ছাত্ৰ ছাত্ৰীসকল এনেদৰে উৎফুল্লিত হৈ পৰা দেখিবলৈ গৈছে আমি কিছু শিক্ষক আছে শিক্ষকৰ সৈতে আমি কথা পাতিবলৈ গৈছো আপোনাক হয় ভাল লাগিছে আজি এটা ভাল লগা মুহূৰ্ত কাৰণ আমি অতি আনন্দিত কাৰণ প্ৰথম বছৰৰ বাবে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ে এই দলগাঁও চেণ্টাৰত হায়েষ্ট নাম্বাৰ লাভ কৰিছে আমাৰ এইবাৰ হায়েষ্ট টপাৰ আছে 93% পাৰবিনা ইয়াসমিন আৰু আমাৰ সায়েন্স বিজ্ঞান শাখাটো এবাৰ ভাল পাৰ্চেন্টেজ হৈছে বিজ্ঞান শাখাত সৰ্বোচ্চ 91% পাইছে আমাৰ সৰ্বমুঠ 8 গৰাকীয়ে ডিষ্টিংশ্যন পাইছে এইবাৰ 8 গৰাকীয়ে আৰু অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ আছে আমাৰ ছাত্ৰ ছাত্ৰী এগ্ৰিকালচাৰত আমাৰ সৰ্বোচ্চ নম্বৰ 100% নম্বৰ লাভ কৰিছে আমাৰ ছাত্ৰীয়ে কেনেকুৱা লাগিছে আজি ভাল লাগিছে কাৰণ বহুত বছৰ মূৰত আমাৰ এইবাৰ অভূতপূৰ্ব এটা সঁহাৰি পাইছো ফলাফল পাইছো অতি আনন্দিত কাৰণ প্ৰথম বছৰৰ বাবে আমাৰ 8 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে আমি অতি আনন্দিত ইয়াৰ পৰা কিন্তু ষ্টেনো আছিলে হয় এই বিদ্যালয়ৰ পৰা আমাৰ দশম শ্ৰেণীত আমাৰ নৱম স্থান লাভ কৰিছিলে কিন্তু বৰ্তমান চৰকাৰে যিটো স্থান উঠাই দিছে তো সেই হিচাপে আমি আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰী এটা ভাল নম্বৰ লৈ আমাৰ ইয়াৰ পৰা আগুৱাই যাওক আমি তাকে আশা কৰিছো ধন্যবাদ জনাইছো আৰু মই তোমাৰ কাষত আছো কি ক'বা কেনেকুৱা দৰঙৰ ভিতৰত আশা কৰোঁ আমাৰ দলগাঁও নিচিনা এটা সৰু অঞ্চলত বহুত ভাল ৰিজাল্ট হৈছে অসমৰ ভিতৰত 100 পোৱাটো বহুত ডাঙৰ কথা গতিকে বিজ্ঞান শাখাত আমাৰ 100% উত্তীৰ্ণ হৈছে 66 গৰাকীয়ে পৰীক্ষাত এপিয়াৰ্ড হৈছিল তাৰে 34 গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু বাকীখিনি ছেকেণ্ড আৰু থাৰ্ড ডিভিজন এজন পাইছে ধন্যবাদ জনাইছো আৰু এনেদৰে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম NB নিউজৰ দৰ্শকক এয়া বিকিয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ যিহেতু ক'ব লাগিব ৰিজাল্ট ঘোষণা কৰাৰ পিছতে কিন্তু এনেদৰে দৰং জিলাৰ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়তো এনেদৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো আপোনালোকক পৰিৱেশ কিছু পৰিৱেশ বিকিয়ে দেখুৱাব সামগ্ৰিক পৰিৱেশ এই ছাত্ৰ ছাত্ৰীৰ মাজতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত শিক্ষক শিক্ষয়িত্ৰী আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিছু ভিতৰত যাম আৰু তাৰ পূৰ্বে আমি NB নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু কিছু পৰিৱেশ আপোনালোকক দেখুৱালো মই এজন শিক্ষক আছে শিক্ষকৰ কথা পাতিম কি ক'ব কেনেকুৱা আমি খুব উত্তেজিত হৈছো এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ যিটো ৰিজাল্ট দিয়া হৈছে আৰু ইয়াতে আমি দেখা পাইছো যে আপোনালোকে ইয়াতে দেখা পাব যে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় 60জন ল'ৰা ছোৱালী উত্তীৰ্ণ দিছিলে পৰীক্ষা আৰু 60জনে উত্তীৰ্ণ হৈছে অৰ্থাৎ 100% আমাৰ পৰা উত্তীৰ্ণ হৈছে আৰু যদি আপোনালোকে চায় ফাৰ্ষ্ট ডিভিজনত 60জনত 34জনে ফাৰ্ষ্ট ডিভিজন পাইছে মানে মোৰ দেন 50% আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে ইয়াতে আৰু হায়েষ্ট পাৰ্চেণ্টেজ আমাৰ 90.4 পাইছে আৰু হায়েষ্ট পাৰ্চেণ্টেজ যিজনে পাইছে নাচাত ফাহা তেওঁৰ নাম্বাৰ যদি মই কৈ যাওঁ তেতিয়াহ'লে তেওঁ ইংলিছত পাইছে 90 অৰ্ডিনাৰী ইংলিছত পাইছে 91 কেমিষ্ট্ৰিত পাইছে 91 বায়'লজিত পাইছে 90 ফিজিক্সত পাইছে 90 আৰু মেথামেটিক্সত পাইছে 74 তাৰমানে ফ'ৰ্থ ছাবজেক্ট হোৱাৰ পাছতো সেই ছাবজেক্টত প্ৰায় লেটাৰ পাবলৈ তাই সক্ষম হোৱা নাই অকমানৰ কাৰণে কিন্তু এজ এ হ'ল গোটেই নাম্বাৰকেইটা যদি আমি চাওঁ 90.4% আমাৰ ইয়াৰ পৰা পাইছে কিন্তু এটা সাংঘাতিক এটা আমাৰ মনত এটা ভাৱ আহিছে এইবাৰ দ্বিতীয় বৰ্ষৰ ৰিজাল্টটো আমাৰ দ্বিতীয় বৰ্ষত কাৰণ প্ৰথম বৰ্ষত আমাৰ ৰিজাল্ট ইমান এটা ভাল হোৱা নাছিলে কিন্তু দ্বিতীয় বৰ্ষত আমি এটা ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হৈছোঁ আগন্তুক দিনত দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ে প্ৰমাণ কৰিব যে এইখন দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ে গোটেই অসমত এটা ভাল ফলাফল দেখাব আৰু যিসকল ল'ৰা ছোৱালী ইয়াৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকৰ অনাগত দিনত তেওঁলোকে যে আৰু ভাল কাম সমাজৰ কাৰণে কৰি যাব পাৰে তাৰ কাৰণে মই আশাবাদী হৈ আছো আৰু কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত কিন্তু এনেদৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে বিকিয়া সামগ্ৰিক পৰিৱেশ দেখুৱাব যিহেতু ফলাফল ঘোষণাৰ পিছতে এনেদৰে কিন্তু দৰং জিলাৰ দলগাঁৱত এনেদৰে উৎফুল্লিত হৈ পৰিছে আৰু যথেষ্ট ভাল ফল বুলি ক'ব লাগিব ফলাফল ভাল বুলি ক'ব লাগিব 93 পাইছে আৰু কলা শাখাত 93 পাবলৈ সক্ষম হৈছে আৰু এগ্ৰিকালচাৰৰ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টতো অসমৰ ভিতৰত 100% পাবলৈ সক্ষম হৈছে এয়া দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা মই পোনপটীয়াকৈ আপোনালোকক NB নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এনেদৰে কিন্তু আজি ফলাফল ঘোষণা কৰাৰ পিছতে এনেদৰে স্কুলৰ এনেদৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে
হয় হয় ৰিকি আপুনি পৰিৱেশটো দেখুৱাই থাকক আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পৰিৱেশ আমি দেখুৱাইছো ৰিকিয়ে দলগাঁৱৰ পৰিৱেশ দেখুৱাইছে আৰু ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল পূৰ্বৰ বছৰসমূহৰ তুলনাত যদিও ফলাফল কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে কিন্তু একে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে শিক্ষানুষ্ঠানে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।